Hello and welcome to Inspiration IAS Daily News Analysis. আজি আমি আলোচনা কৰিবলৈ আগবাঢ়িছো 22 মাৰ্চ 2021 চনৰ দা আসাম ট্ৰিবিউন পেপাৰখন ইনস্পিৰেশন আইএস ৰ তৰফৰ পৰা এপিএসসি আৰু ইউপিএসসি পৰীক্ষাৰ বাবে বিনামূলীয়া ষ্টাডি মেটেৰিয়েল প্ৰভাইড কৰি থকা হৈছে। ডেইলি এমসিকিউ বিশ্লেষণ আৰু নেশ্যনেল ষ্টাডি মেটেৰিয়েল পাবলৈ আপোনালোকে আমাৰ ৱেবছাইট www.inspirationis.org ভিজিট কৰিব পাৰে। লগতে আমাৰ সোশ্যাল মিডিয়া প্লেটফৰ্মছ ফেসবুক, ইনষ্টাগ্ৰাম, ইউটিউব চেনেল আৰু টেলিগ্ৰামৰ পৰা আপোনালোকে ফ্ৰী ষ্টাডি মেটেৰিয়েলসমূহ ডাউনলোড কৰিব পাৰে। আমাৰ এপিএসসি ইউপিএসসিৰ ফাউণ্ডেশ্যন বেচৰ অনলাইন আৰু অফলাইন দুইটা মাধ্যমতে ক্লাছ চলি আছে। আপোনালোকে নিজকে এনৰোল কৰিবলৈ আমাৰ ফোন নম্বৰত যোগাযোগ কৰিব পাৰে। ইউপিএসসি এপিএসসিৰ মক টেষ্ট সিৰিজৰ বাবে তলত উল্লেখিত ফোন নম্বৰত যোগাযোগ কৰিব পাৰে। ইউপিএসসি আৰু এপিএসসিৰ পলিটিকেল সায়েন্সৰ অপচনেল ক্লাছ অৰবিন্দ ছাৰৰ দ্বাৰা লৈ থকা হৈছে। এই ক্লাছসমূহ অফলাইন আৰু অনলাইন দুইটা মাধ্যমতে চলি আছে। আপোনালোকে নিজকে ৰেজিষ্টাৰ কৰিবলৈ তলত উল্লেখিত ফোন নম্বৰত যোগাযোগ কৰিব পাৰে। So it is how আজি আসাম ট্ৰিবিউনৰ প্ৰধান ইম্পৰ্টেন্ট টপিক এটা। প্ৰথম ইম্পৰ্টেন্ট টপিকটো হৈছে ইণ্ডিয়া, পাকিস্তান, চাইনা টু টেক পাৰ্ট ইন জইণ্ট এন্টি টেৰৰ এক্সাৰসাইজ। সো সাংঘাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যন, এই অৰ্গেনাইজেশ্যনটোৰ যি তিনিটা মেম্বাৰ ইণ্ডিয়া, পাকিস্তান আৰু চাইনা, এই তিনিখন কাণ্ট্ৰিয়ে কি কৰিব বিচাৰিছে যে পাবি এন্টি টেৰৰ 2021 বুলি পেলাই এটা তেওঁলোকে এন্টি টেৰৰ এক্সাৰসাইজ এটা কণ্ডাক্ট কৰিবলৈ তেওঁলোকে সিদ্ধান্ত লৈছে। তো পোনপ্ৰথমতে আমি সাংঘাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যন ইয়াৰ বিষয়ে আমি দুটামান কথা জানি লোৱাটো ভাল হ'ব যে সাংঘাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যন যিটো এইটো ক'ত প্ৰথমতে এষ্টাব্লিছ কৰা হৈছিলে। সো প্ৰথম কথা হ'ল যে 15 জুন 2001ত এই যিটো সাংঘাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যন এইটো এষ্টাব্লিছ কৰা হৈছিলে চাইনাৰ সাংঘাই নামৰ ঠাইডোখৰত। আৰু ইয়াৰ প্ৰথম মেম্বাৰ আছিলে কোন কোন কাণ্ট্ৰি যে চাইনা আছিলে, কাজাখস্তান, কিৰগিস্তান, ৰাছিয়া, তাজিকিস্তান আৰু উজবেকিস্তান। আৰু 2017 চনৰ 9 জুন তাৰিখে ইণ্ডিয়া আৰু পাকিস্তান সাংঘাই কোঅপাৰেশ্যনত জইন কৰে। আৰু টোটেল সাংঘাই কোঅপাৰেশ্যনৰ যি মেম্বাৰ কাণ্ট্ৰিজ সেয়া হৈছে 8খন। তো আকৌ এবাৰ কৈ দিছোঁ যে সাংঘাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যনৰ যি মেম্বাৰ কাণ্ট্ৰিজ তো সেয়া হৈছে চাইনা, কাজাখস্তান, কিৰগিস্তান, ৰাছিয়া, তাজিকিস্তান, উজবেকিস্তান, ইণ্ডিয়া আৰু পাকিস্তান। তো এই 8খন কাণ্ট্ৰিজ এই অৰ্গেনাইজেশ্যনটোৰ আণ্ডাৰত আছে। আৰু এই অৰ্গেনাইজেশ্যনটোৰ যি হেডকোৱাৰ্টাৰ এয়া হৈছে চাইনাৰ বেইজিঙত। আৰু এই তিনিখন কাণ্ট্ৰি ইণ্ডিয়া, পাকিস্তান, চাইনা, এই তিনিখন কাণ্ট্ৰিয়ে যি আপোনাৰ এণ্টি টেৰৰ এক্সাৰচাইজ এটা কণ্ডাক্ট কৰিবলৈ বিচাৰিছে। তো এইটোৰ এটা ডিচিশ্যন লোৱা হৈছিলে যি 36তম যিটো মিটিং হৈছিলে আপোনাৰ ৰিজনেল এণ্টি টেৰৰিষ্ট ষ্ট্ৰাকচাৰ RATS, এইটো উজবেকিস্তানৰ তাস্কেণ্ট নামৰ ঠাইডোখৰত হৈছিলে 18 মাৰ্চত। তো ইয়াতে এই সিদ্ধান্তটো লোৱা হৈছিলে যে পাবি এণ্টি টেৰৰ 2021 বুলি পেলাই তেওঁলোকে এটা জইণ্ট এক্সাৰচাইজ কৰিব যিটোৱে এণ্টি টেৰৰিজমৰ ওপৰত কাম কৰিব। আৰু এই যিটো RATS ৰিজনেল এণ্টি টেৰৰিষ্ট ষ্ট্ৰাকচাৰ ইয়াৰে হেডকোৱাৰ্টাৰ আছে তাস্কেণ্টত, উজবেকিস্তানৰ তাস্কেণ্টত। আৰু এইটো এটা SCOৰ সাংঘাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যনৰ এটা পাৰ্মানেণ্ট অৰ্গেন যিটোৱে মেইনলি আপোনাৰ কাম কৰে টেৰৰিজিমৰ এগেইনষ্টত, ছেপাৰেটিজিম আৰু এক্সট্ৰিমিজিম ইয়াৰ এগেইনষ্টত এই অৰ্গেনাইজেশ্যনটোৱে কাম কৰে। তো আমাৰ কাৰণে ইম্পৰ্টেণ্ট কথা কি যে মেইনলি যি পাবি এণ্টি টেৰৰ 2021, তো এই এক্সাৰচাইজটো কোন কোন কাণ্ট্ৰিজৰ মাজত হ'ব বা কোন কোন কাণ্ট্ৰিজে এইটো কণ্ডাক্ট কৰিব। তো সাংঘাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যনৰ যি তিনিখন মেম্বাৰ কাণ্ট্ৰিজ ইণ্ডিয়া, পাকিস্তান আৰু চাইনা, এই তিনিখন কাণ্ট্ৰিয়ে পাবি এণ্টি টেৰৰ 2021 জইণ্ট এক্সাৰচাইজ এটা তেওঁলোকে কণ্ডাক্ট কৰিব। নেক্সট ইম্পৰ্টেণ্ট টপিক, Israel to develop national artificial intelligence system for drone traffic. So Israel is expected to develop national artificial intelligence control room that manages all the country's drone traffic by the beginning of 2023. So Israel যাৰ আপোনাৰ জনবসতি যথেষ্টখিনি বেছি আৰু এই দেশখনৰ যি নাগৰিক তো তেখেতসকলে আজিকালি খুবেই ড্ৰোন ব্যৱহাৰ কৰা হৈছে। তো এই ড্ৰোনৰ যিটো এতিয়া ট্ৰেফিক হৈছে তো এই ড্ৰোনৰ ট্ৰেফিকটো কণ্ট্ৰল কৰিবলৈ ইজৰাইলে এতিয়া নেশ্যনেল আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ কণ্ট্ৰল ৰুম এটা তেওঁলোকে এইটো ডেভেলপ কৰিবলৈ মন কৰিছে। আৰু যিটো আপোনাৰ 2023 ইয়াৰ যি কাম সেয়া সম্পূৰ্ণ হৈ উঠিব। আৰু ইজৰাইলৰ অথৰিটিয়ে অলৰেডি এটা ডেমনষ্ট্ৰেশ্যন কৰিছিলে এই ড্ৰোনবিলাকক কণ্ট্ৰল কৰাৰ কাৰণে, কেনেকৈ কণ্ট্ৰল কৰিব পাৰি এই ড্ৰোনবিলাক আৰু কিমান ডিষ্টেঞ্চৰ পৰা কৰিব পাৰি। সো ইয়াত এটা কণ্ট্ৰল ৰুম আপোনাৰ 50 কিলোমিটাৰ দূৰৰ পৰাও ইয়াৰ কণ্ট্ৰল কৰিব পৰা গৈছিলে। ড্ৰোনৰ পৰিমাণ দিনক দিনে ইমানেই বেছি হৈ আহিছে যে আমি সততে দেখা পাইছোঁ যে ড্ৰোনৰ জৰিয়তে বিভিন্ন ধৰণৰ আপোনাৰ কি হয় ফটোগ্ৰাফি বা বিভিন্ন ধৰণৰ ভিডিঅ' আজিকালি প্ৰস্তুত কৰি ওলোৱা হয়। তো লাহে লাহে এই ড্ৰোনৰ যিটো ব্যৱহাৰৰ যিটো পৰিসৰ
এইটো বৃদ্ধি হ'ব আৰু ইয়াত যেটো আশা কৰা হৈছে যে কি কৰিব পৰা যাব ড্ৰোনৰ জৰিয়তে আপোনাৰ বিভিন্ন ধৰণৰ মেডিচিন হওক যিকোনো গুডছ যিমানখিনি তাৰ কেৰিং কেপাচিটি লৈ পেলাই এইটো নিৰ্ধাৰণ কৰিব পৰা যাব যে কেনেকুৱা ধৰণৰ গুডছ এই ড্ৰোনবিলাকে কেৰি কৰিব পাৰিব সো সেই হিচাপত ড্ৰোনৰ যেটো ব্যৱহাৰ হেতু যথেষ্টখিনি বৃদ্ধি পোৱাৰ এটা সম্ভাৱনা আছে অনাগত দিনত আৰু ইয়াৰ ফলত কি হ'ব যে যেটো আপোনাৰ এয়াৰ স্পেস যেটো আছে আমাৰ তো এই এয়াৰ স্পেসটো যথেষ্টখিনি অকুপাই কৰা হ'ব তো এই ড্ৰোনৰ জৰিয়তে যথেষ্টখিনি ব্যৱহাৰ কৰা হ'ব এয়াৰ স্পেসটো তাৰ ফলত কি হ'ব পৰা যেনেকৈ ধৰক এয়াৰ যেটো কন্ট্ৰোল এয়াৰ যেটো ট্ৰাফিক তো এই ড্ৰোনৰ ক্ষেত্ৰতো ইয়াৰ কন্ট্ৰোলিংৰ কথা আহি পৰিব আৰু সেইটোৰে চিন্তা চৰ্চা এটা ইজৰাইলে খুব আগতীয়াকৈ কৰিছে যেটো আজিৰ পৰা কেইবছৰ পিছত হয়তো এটো এটা সহজলভ্য এটা চিত্ৰ এটা হৈ উঠিব আৰু যদি এটো এতিয়া কন্ট্ৰোল কৰিব পৰা নাযায় তেতিয়া হলে পিছলে এয়াৰ স্পেসৰ ক্ষেত্ৰত ইয়াৰ বহুতখিনি অসুবিধা আহি পৰিব যেনেকৈ এয়াৰলাইন্স যেনেকৈ এৰোপ্লেন বিলাকৰ যেটো ৰাস্তা তো তাত এই ড্ৰোন বিলাকে বহুত বাধাৰ সৃষ্টি কৰিব পাৰে তো ইয়াক কন্ট্ৰোলিংৰ কাৰণে অলৰেডি যেটো সিস্টেম হেতু ইজৰাইলে ডেভেলপ কৰিব বিচাৰিছে তো এই যেটো ন্যাশনাল আৰ্টিফিশিয়াল ইন্টেলিজেন্স সিস্টেম ড্ৰোন কন্ট্ৰোল কৰাৰ কাৰণে ড্ৰোনৰ যেটো ট্ৰাফিক এটো কন্ট্ৰোল কৰাৰ কাৰণে এই সিস্টেমটোৱে কি কৰিব যে যে সম্ভাৱ্য যেটো দুৰ্ঘটনা ড্ৰোনৰ তো ইয়াৰ পৰা ৰক্ষা পাবৰ কাৰণে এই যেটো সিস্টেম তো এই সিস্টেমৰ দ্বাৰা এটা কি হয় এলাৰ্ট দিয়া হ'ব যে ড্ৰোন বিলাকক কেনেকৈ কোন ৰুটেৰে যাব লাগে হেতু এটা এলাৰ্ট দিয়া যাব আৰ্টিফিশিয়াল ইন্টেলিজেন্স যেটো সিস্টেম হ'ব ইয়াৰ দ্বাৰা Next important topic, new book chronicles Indian fugitives who escaped to UK. তো ভাৰতৰ যিবিলাক ভগনীয়া ইউনাইটেড কিংডমত গৈ পেলাই লণ্ডনত গৈ পেলাই তেওঁলোকে আশ্ৰয় লৈছে তাৰ ওপৰত এখন কিতাপ লিখি উলিয়াইছে আৰু এই কিতাপখন লিখিছে ডেনিছ খান আৰু ৰুহি খান আৰু এই কিতাপখনৰ নাম দিয়া হৈছে Escaped True Stories of Indian Fugitives in London. তো এতিয়ালৈকে বিজয় মালিয়াকে ধৰি আপোনাৰ নীৰৱ মোদীকে ধৰি তো যিমান কেইজন ভাৰতৰ ভগনীয়া লণ্ডনত গৈ লুকাই আছে তেওঁলোকৰ ওপৰত বেছ কৰি পেলাই এই কিতাপখন লিখা হৈছে আৰু এই কিতাপখন আমি কিয় আজি ডিএনএত ইনক্লুড কৰিছো যে এই কিতাপখন হয়তো আমাৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হৈ উঠিব পাৰে এই কিতাপখনৰ নাম লগতে এই কিতাপখনৰ ৰাইটাৰ কাৰণ কিয়নো আমাৰ যেহেতু বুকছ এণ্ড অথৰ্ছৰ বিষয়ে আহে পৰীক্ষাত গতিকে এই কিতাপখন যেহেতু বৰ্তমান চৰ্চাত আছে তো আমি ভাবিলো যে এইখন সন্নিবিষ্ট কৰাটো খুব জৰুৰী হৈ উঠিছে সো আজি সন্নিবিষ্ট কৰা হ'ল তাকে তো এই কিতাপখনৰ নামটো মনত ৰাখি থলে হ'ল যে Escaped True Stories of Indian Fugitives in London আৰু ইয়াৰ ৰাইটাৰ হৈছে ডেনিছ খান আৰু ৰুহি খান নেক্সট ইম্পৰ্টেন্ট টপিকটো কিতাপৰ ওপৰতে হয় তো দুখন বুক লিখি উলিয়াইছে অৰূপ বৰবৰা তেখেতে মেইনলি আসাম বেসড এইখন বুক তো এই বুক দুখনৰ নাম হৈছে গণতন্ত্ৰ বনাম স্বৈৰতন্ত্ৰ ডেমক্ৰেসি ভাৰ্চাছ অটোক্ৰেসি এণ্ড নাগৰিকপঞ্জী কেব আৰু কা ৰেচাৰ অফ চিটিজেন্স কেব এণ্ড কা সো এই দুখন কিতাপ লিখি উলিয়াইছে এডভোকেট অৰূপ বৰবৰা তেখেতে তো এই দুখন কিতাপো আমাৰ কাৰণে ইম্পৰ্টেন্ট হৈ উঠিব তো এই দুখন কিতাপৰ যি অথৰ লগতে কিতাপ দুখনৰ নাম হেয়া আমি মনত ৰাখি থোৱাটো উচিত নেক্সট ইম্পৰ্টেন্ট টপিকটো হৈছে ভোটাৰ জি এপ লঞ্চড তো ভোটাৰ জি এই নামটোৰে এটা এপ্লিকেশন মোবাইল এপ্লিকেশন এটা ডেভেলপ কৰি উলিয়াইছে কাছাৰ ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেচনে এই ভোটাৰ জি এপটো ডেভেলপ এটো কাৰণে কৰা হৈছে যে যি ভোটাৰ সকল আছে আমাৰ তো ভোটাৰ সকলক উৎসাহিত কৰাৰ ক্ষেত্ৰত ভোটাৰ সকলক আমোদ জনোৱাৰ ক্ষেত্ৰত ইলেকশ্যন সম্বন্ধীয় ভোটাৰ সকলক বিভিন্ন ধৰণৰ জ্ঞান দিয়াৰ ক্ষেত্ৰত এই যেটো ভোটাৰ জি এপ এইটোৱে সহায় কৰিব আৰু এই এপটো গুগল ষ্টৰৰ পৰা গুগল প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিব পৰা যাব আৰু এই এপটো লঞ্চ কৰা হৈছে SVEEP এই যেটো প্ৰগ্ৰাম তো এই প্ৰগ্ৰামটোৰ বেনাৰত So SVEEP etu ki hoy to systematic voters education and electoral participation program which is better known as SVEEP to jitu voter election or je voter ase to tak systematic voter education mane yate jate voter hokolok systematically election or bikhoye ji শিক্ষা ji knowledge e prodan kora hoy then electoral participation keneke ji nirbachon yat অংশগ্ৰহণ কৰিব নাগৰিকসকলে তো তাৰ বিষয়ে এটা ইনিচিয়েটিভ হল এটো SVEEP তো এটোৰ আন্ডাৰত বৰ্তমান দেখত বিভিন্ন ধৰণৰ কাৰ্যসূচী চলি আছে ইলেকশ্যনক কেনেকৈ আপোনাৰ ৰাজ্যৰ মাজত পপুলাৰ কৰিব পাৰি ইলেকশ্যনক কেনেকৈ মানুহবিলাকক ইলেকশ্যনৰ কাৰণে সজাগ কৰিব পাৰি ইয়াৰ ওপৰত এই যেটো প্ৰগ্ৰাম এটো হৈছে SVEEP আৰু ইয়াৰ বেনাৰতে ইয়াৰ আন্ডাৰতে
কাছাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে আপোনাৰ ডেভেলপ কৰিছে ভোটাৰ জি এপ তো এইটো আমাৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট যে ভোটাৰ জি এপ এইটো কোনে ডেভেলপ কৰিছিলে বা কোন ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে এইটো ইনিচিয়েটিভ লৈছিলে নেক্সট ইম্পৰ্টেণ্ট টপিক তথা আজি আসাম টিভিনৰ অন্তিমটো টপিক সেয়া হৈছে PM টু লঞ্চ কেটছ দ্য ৰেইন কেম্পেইন টুডে তো ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেতে যি জল শক্তি অভিযান তো এই জল শক্তি অভিযান কেটছ দ্য ৰেইন এই কেম্পেইনটো তেখেতে আজি অৰ্থাৎ ৱৰ্ল্ড ৱাটাৰ ডে আজি তো এই দিনটোতে তেখেতে এইটো লঞ্চ কৰিছে তো ৱৰ্ল্ড ৱাটাৰ ডে এইটো সেলিব্ৰেট কৰা হয় প্ৰতি বছৰে 22 মাৰ্চ তাৰিখে আৰু এই সেলিব্ৰেশনটো মেইনলি কি কাৰণ কৰা হয় যে যি ফ্ৰেছ ৱাটাৰ আছে আমাৰ ফ্ৰেছ ৱাটাৰ ৰিসোৰ্সেস ইয়াক যাতে কনজাৰ্ভ কৰিব পাৰি ইয়াক সাস্টেইনেবলি ইউজ কৰিব পাৰি তাৰ কাৰণে এই দিনটো বাছি লোৱা হৈছিল 22 মাৰ্চ তাৰিখটো ইয়াৰ বিষয়ে আমি অলৰেডি মোষ্ট প্ৰবেবলি 19th যি 19 মাৰ্চৰ যি DNA আছিল ডেইলি নিউজ এনালাইসিস আমি তাত মোষ্ট প্ৰবেবলি আলোচনা কৰিছিলো তো আকৌ এবাৰ আমি কৈছো যে এই যেটো ডে World Water Day সেইটো সেলিব্ৰেট কৰা হয় 22 মাৰ্চ তাৰিখে প্ৰতি বছৰে আৰু এইটো প্ৰথম সেলিব্ৰেট কৰা হৈছিল 1993 ৰ 22 মাৰ্চ তাৰিখে আৰু এই বছৰৰ যেটো আমাৰ থিম World Water Day সেইটো হৈছে ভ্যালুইং ওয়াটাৰ আৰু এই যেটো ক্যাচ দ্য ৰেইন কেম্পেইন এটো হৈছে যে কি ক্যাচ দ্য ৰেইন where it falls when it falls সো যেতিয়া বৰষুণৰ টোপাল পৰিব পৃথিৱীত তো তেতিয়াই কি কৰিছে যে এই যেটো ইনিচিয়েটিভ এইটোৰ মতে যে যেতিয়াই বৰষুণৰ টোপাল পৰিব তেতিয়াই ইয়াক ধৰা হওক আৰু ইয়াক সংগ্ৰহ কৰা হওক লগতে ইয়াক পিছত ইউজ কৰা হওক মানে আমিও এটোপাল বৰষুণৰ পানী যাতে আমি এনে পৰিবলৈ নিদিও মেইনলি এটো ৰেইন ওয়াটাৰ হাৰ্ভেষ্টিংৰ কনসেপ্ট হয় তো এই কনসেপ্টটোৱে আমাৰ যি গ্ৰাউন্ড ওয়াটাৰ লেভেল লগতে আমাৰ যেটো পানীৰ নাটনি হেতু মিটিগেট কৰিব বুলি আশা কৰিব পৰা যায় আৰু এই প্ৰগ্ৰামটো যেটো লঞ্চ কৰিব ওয়াৰ্ল্ড ওয়াটাৰ ডে দিনাখন মানে আজি প্ৰধানমন্ত্ৰী মোদীয়ে তো ইয়াতে উত্তৰ প্ৰদেশৰ যি চিফ মিনিষ্টাৰ আৰু মধ্য প্ৰদেশৰ চিফ মিনিষ্টাৰৰ মাজত যেটো কেনবেটা লিংক প্ৰজেক্ট যেটো ৰিভাৰ লিংকিং প্ৰজেক্ট তো এটো এটা মেমোৰেন্ডাম অফ আন্ডাৰষ্টেণ্ডিং ইয়াতে সাইন কৰা হ'ব কেচ দ্য ৰেইন কেম্পেইন এটো মাৰ্চৰ 22 তাৰিখৰ পৰা নৱেম্বৰৰ 30 তাৰিখলৈ এটো চলিব আৰু এই যেটো কেম্পেইন ইয়াক জন আন্দোলন নাম দিয়া হৈছে পাব্লিক মুভমেন্ট যাতে গ্ৰাসৰুট লেভেলত ইয়াৰ যেটো পাৰ্টিসিপেশন হয় গ্ৰাসৰুট লেভেলত মানুহে গম পায় যে কেচ দ্য ৰেইন কেম্পেইনটো হয় কি ইয়াৰ কাম কি তো সেইটো কাৰণতে ইয়াক গ্ৰাসৰুট লেভেলত ইয়াক মানুহৰ মাজত ইয়াক পপুলাৰ কৰাৰ কাৰণে এটা জন আন্দোলন সৃষ্টি কৰি কেচ দ্য ৰেইন কেম্পেইনটো ফুলফিল কৰিবলৈ এটো এটা ইনিচিয়েটিভ লোৱা হৈছে সো আজি আসাম টিভিনৰ ইমানখিনি ইম্পৰ্টেন্ট টপিক আছিল এনেকুৱা ধৰণৰ ভিডিঅ সমূহ পাই থাকিবলৈ আপোনালোকে আমাৰ YouTube চেনেলটো লাইক সাবস্ক্ৰাইব আৰু শেয়াৰ কৰিব ধন্যবাদ